সাৰ পাইছোঁ আজি আঁঠুৱাটো নতৰাকৈ শুইছিলোঁ মই ভাবিছিলোঁ মহ নাই নি কিন্তু মহ আছে একদম চেলেঞ্জ কৰিছোঁ যে আজি আঁঠুৱা নতৰাওৱেই এনেকৈ শুম গোটেই কাপোৰ টোপ মাৰি এনেকৈ টোপ মাৰি শুবলগীয়া হৈছে মহ আহেই কোনকৈ ইমান ঠাণ্ডা দিনতো মহ আছে বা কুঁৱলী বহুত পৰি আছে জোতাযোৰ পিন্ধি ল'লোঁ তাৰপিছত এই ওপৰত এই জিন্সৰ জেকেটটো পিন্ধি ল'লোঁ কাপোৰখন মূৰত মাৰি ল'লোঁ চাবিটো ল'লোঁ ঘৰৰ পৰা 2 কিলোমিটাৰ যাব লাগিব গছ কটা সেই মানুহটোক আনিবলৈ আৰু মই গছৰ ডাল কটা সেই মানুহটোৰ ঘৰলৈ আহিলোঁ নিবলৈ বুলি এতিয়া মানুহটো আছে নে নাই বা কেনিবা গ'ল নে কি সেইবোৰ একো নাজানো কিন্তু জপনাখন চাই মানুহ কোনো উঠা নাই আৰু কোনো কলৈ যোৱা এনেকুৱা লাগিছে মানুহবোৰ সাৰ পাইছে উঠিছে পালোহি ঘৰ সেই মানুহজনৰ ঘৰতে জুই সেক ল'লোঁ তাৰপিছত চাহ খালোঁ আৰু আজি বতৰটো একেবাৰে বেয়া একদম কুঁৱলী মাৰি আছে আৰু ঠাণ্ডা বতাহ চলি আছে তেতিয়া এনেকুৱা অৱস্থা গৰুকেইটা খুলি লৈ যাওঁ তাৰপিছত সেই মানুহটোলৈ এমুঠিয়ে পেট্ৰল মেচাই লৈ আহিম মানে এইটো ভাল লগাবলৈ কাম যে ভালকৈ কৰি দিওঁ সেইবাবে গৰুকেইটাক ধুনীয়াকৈ খুলি দিওঁ কালি পোৱালিটো নাপালোঁ এজনী হ'ব আমি কামত ধৰিব লৈছোঁ আৰু 8:27 হ'লগৈ এজনক আনিবলৈ গৈছিলোঁ মই 6:30 নেবাজোতেই গৈছিলোঁ এতিয়া এই গোটেই যে খেৰখিনি দেখিছে এইখিনি এই খেৰৰ ঘৰত ভৰাম আপোনালোকে ছেকেণ্ড বিহুক মাঘ বিহু আদৰিবলৈ ছেকেণ্ড কিমান প্ৰস্তুতি চলাইছে ছেকেণ্ড আমাৰ এই ঘৰৰ কামবিলাকেই হোৱা নাই আজিলৈকে চাওক আপোনালোকে লাষ্ট লাগিছে আপোনালোকক আমি এই খেৰ জাপিবলৈ থকা এই ভিডিঅ'টো বনাইছোঁ বা এইটো সঁচা কথা মানে কি হ'ল আমি একেচলতে খেৰখিনি জাপিবও নোৱাৰি মানে কি হ'ল একেচতে যদি খেৰখিনি আমি জাপি দিওঁ নহয় মানে খেৰখিনি টিপ যায় বহুত আপুনি সেই খেৰ মেজিটো জাপিলেও আপুনি 2-3 দিনকৈ জাপক এদিন ৰৈ দিয়ক বহুত টিপ যায় এতিয়া ইয়াত যিমানখিনি খেৰ আছে ন এইখিনি গোটেইখিনি ভৰাম তাত আমাৰ কামবিলাকতো আপোনালোকে দেখিছেই এনেকুৱাই এই খেৰখিনি জাপি আকৌ গছৰডাল কাটিবলৈ যাবগৈ লাগিব খেৰ ঘৰটো খেৰে ভৰাই দিলোঁ আৰু নধৰেগৈ আৰু মানে চবফালে পুৰা ফিটিং এতিয়া যাম বাগানলৈ পিছফালেও গছ আছে কাটিমগৈ এতিয়া আম লৈ আছে আকৌ খালি হয় নি হয় নি এইজোপা গছ কাটিমেই তাৰমানে এতিয়া নাকাটো জানিব এতিয়া ডালখিনি কাটি দিওঁ পিছত গুৰিত মানে কাটি দিম এইটো গোটেইটো চেচুক কৰি পেলাই সেইটো কাৰণে ডাল গোটেই 3টা ওপৰখিনি আপুনি কাটি দিব লাগে আমাৰো কাম বহুত কাম দেই মিনুটা আৰু মানে কি গছজোপা হাই ওপৰলৈকে উঠিব নোৱাৰে বোলে মানে কি হ'ল উঠিবলৈ চল নাই চল টকা উঠিলেহেঁতেন বৌ কিন্তু চল নাই দিগদাৰ আছে ভাল ভাল ভাল
তোমাৰতো কোনো নুঠাই বলে নহয় পোৱাটো উঠিবই এতিয়া ধৰক জাল চাল চকান বাৰু দিগদাৰ নাই কথাই নাই এতিয়া হেৰি নহয় জাল জোৰ নাই ভৰি টিপা নৰখিলে হাতে টিপা নৰখিলে তেনেকৈ জেজেকা দিবলৈ বহুত কথা এইফালে বাগানলৈ গুচি আহিলোঁগৈ আমাৰ বাগানখন এইখনেই এতিয়া এইফালে মানে ইটো ছাইডৰ মানে বাগানখনৰ ডালকেইটা মানে আমনি কৰি আছিলে মানে ৰ'দ নপৰা হ'লে এতিয়া কাটি দিলোঁ মই মালিকক ফোন কৰি সুধিলোঁ যে কাটিছোঁ বুলি জনাইছোঁ বাৰু সুধি পুচিহে কাটিছোঁ বহুত মুকলি হৈ গ'ল গছৰ ডাল কটাটোৱে কৈছে আৰু মইনো কি ক'ম আৰু বহুত মুকলি হৈ গ'ল বোলে কাম শেষ কৰিলোঁ আৰু আছে বাৰু কিন্তু ভাত খাবলৈ যাওঁ ভোক লাগিছে ডাল এটা অকণমানি ডাল এটা লৈ লৈছোঁ বোলো 10:30 বাজিলেগৈ আৰু ৰাতিপুৱা ভাতটো খাব লৈছোঁ মই এফালে আচলতে গৈছিলোঁ ঘৰলৈ আহি ভাতকেইটা খাওঁ এইবোৰ শাক গোটেই দেৰি গ'লগৈ আলুগুটি এইটো হ'ল আমাৰ ঘৰৰ ওচৰতে থকা এটা পুখুৰী এইটো পুৰণা পুখুৰী একদম পুৰণা পুখুৰী তাৰপিছত এনেকৈ এইখিনিতে গমাৰি গছজোপা আছে আৰু সেই গমাৰি গছজোপাৰ ওপৰত সেই গছৰ ডাল কটা সেই মানুহজন সেইজন এতিয়া এটা ডাল মানে কি সেই ভঁৰালৰ ফালে আছে গোঁসাই ঘৰ ফালে আছে সেই ডালটো মানে কি কৰিব লাগিব ৰছী লগাই বান্ধি লাহে লাহে নমাব লাগিব বাৰটা 55 হৈ গ'ল এইখিনিতে শিমলু গছৰ পুলি দুটা আছিলে কাটি পেলাইছোঁ পুখুৰীতে পৰিলেগৈ ডাল কটা মানুহজনে খুব চাইছে গছ এজোপা পাৰিম নে নোৱাৰিম আপুনি নোৱা কাম নাই ন খুব চাইছে চাবলগীয়াত পৰিছে মানে চাবলগীয়াত পৰিছে তাৰমানে কেবুলডাল আছে কাৰণে টেনশ্যন নাই কেবুলডাল আছে কাৰণে চিন্তা কৰি আছো তাৰমানে কেবুলডালত কেনেকৈ পৰিলেও কেনেকৈ কিবা হ'ব নেকি বহুত ইচ্ছা এটা কৰি চৰকাৰী বস্তু ইমানটোলৈকে আগলৈকে উঠিব নোৱাৰে যিমানটো পায় আৰু চনকাডাল নহয় এইবোৰ চতিয়ানাটো ইমান টান বস্তু নহয় যে সেইটো কাৰণে মই তাৰমানে ইমান আগলৈকে নাই জেগাতে কাটিব লাগিব হ'ব যিমান পায় কাটক এই গুৰিটো দেখিছে কিমান ডাঙৰ লাহে 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 উঠি উঠি এই গছজোপাত হাই শুব লাগে চাওক মই জুম কৰি দেখাইছোঁ
এই গছজোপাত যিমানখিনি ডাল আছে নহয় এতিয়া কাটিবলৈ চেষ্টা কৰিছোঁ, কিন্তু এটা জটিল কাম এটা হৈ পৰিলে, সেইটো ৱাৰডাল আছে। এই ৱাৰডাল মানে ছিগি গ'লেও দিগদাৰ হ'ব, কিন্তু বেলেগ উপায় নাই, এডাল ডালটো কাটিবই দিব লাহে লাহে। দুপৰীয়া ভাত কেইটামান খালোঁ আৰু খাই মেলি সেই মিণ্টু দাই নাখালে, মানে গছ কটা মানুহজনৰ নাম হ'ল মিণ্টু দা। মিণ্টু পৰা 3:04 হ'লগৈ আৰু বেছি সময় নাই আৰু 4টা বাজিবলৈ। 4টা বজালৈকে কাম কৰিব, তাৰপিছত নাখায় আৰু। মই এইফালে ৰছীডাল ধৰি আছোঁ, আৰু এইফালে গছৰ ডাল এটা কাটি আছে, মানে কাটিবলৈ মোৰ পকা পোৱা নাই। এইডাল চক এই মাত্ৰ পুখুৰীত পৰিলে, এইফালে আছে পুখুৰী পেলাই দিব। যিমান পাৰোঁ পুখুৰীবিলাক মুকলি কৰিছোঁ, পিছফালেতো আছেই, পিছফালে নহ'বই। ইয়াত ডালবোৰ চেও দি থকা হৈছে, সেইডাল সেইফালে সেইখিনিতে থৈ দিব মিণ্টু দা, সেই ওপৰতে সেইকেইটা কিনাৰতে থৈ দিব। ডালবোৰ চেও দি থকা হৈছে, সেই পুখুৰীৰ মাজত ডাল পৰি আছে, সেইডালটো উঠাবই লাগিব, সেইডাল বেলেগ দিনা উঠাম। এইবেলি শেষৰ বাৰ বাৰীলৈ আকৌ গুচি আহিলোঁ, আৰু দুজোপা কাটিবলৈ কমাও নালাগে, কাটিব আৰু কাটিম বুলি ক'লেও নিদিওঁ আৰু, কাৰণ কেলৈ এজন ঘৰলৈ যাবগৈ লাগিব সোনকালে। কিবা পকাই উঠি গ'লেই কাটি দিলে হ'ব ডালখিনি, মই গোটেইখিনি এইফালে আনি দিম। আৰু তাৰপিছত এই ককা এটা মই আহিলোঁ ওচৰতে, এইজোপা আছে, এইজোপা ডালখিনি দল দিব লাগে, সেইখিনিলৈকে উঠিলে পাৰিব হ'ব। চেষ্টা এটা কৰি চাব, কিমান কষ্ট চক মানুহটোৱে কিমান কষ্ট কৰি উঠিছে। বহুত কষ্ট গছত থা, কষ্ট। মানে ডাল পালেগৈ শান্তি আৰু, ভাগৰটো মৰি যায়। কেনেকৈ উঠিছে দাঁত ভৰি দিলে আৰু। এতিয়া মই ধুনীয়াকৈ অকণ ভাগৰটো মাৰি লওঁ, দাখন লাহেকৈ দিম আৰু কিটকিটকৈ গোটেই ডালখিনি কাটি পেলাব। 33 হৈ গ'ল আৰু ৰাতিপুৱা এনেকুৱা কুঁৱলী, এতিয়াও সেই একেই, একদম বাহিৰত বৰ ঠাণ্ডা। ৰাতি ভাতটো খাওঁ, খাই মেলি আৰু কি হয় হ'ব। ভাত, দাইল, এইফালে চাটনি, বইল। 8:49 এতিয়া সময়, আৰু মই এই উমনিত সোমালোহি, মানে বিচনাত। বাহিৰতো একো কৰিব নোৱাৰি, এনেকুৱা ঠাণ্ডা। ঠাণ্ডা দিনত সঁচাকৈ এনেকুৱা লাগে যে কি 4চকীয়া গাড়ীখন কিনি ল'ম, কিনিব যাবলৈ সুবিধা হ'ব। পইচাটো নাই বাৰু, কিনিব নোৱাৰি, তথাপিও মনত ভাবোঁ মটৰচাইকেলখন থাকিলে গৰম দিনত ভাল লাগে, সেই 4চকীয়াখন থাকিলে কি কয় ঠাণ্ডা দিনত যাব পাৰিম, এনেকুৱা আজি ভাৱ হৈছে। ল'ব পৰা হ'লেতো ল'লোহেঁতেন, এতিয়া নোৱাৰি দেখিহে। বাকী পপা মাও শুলেই চাগে, কি কৰিব নোৱাৰো, জুই ফুৱাই থাকিবলৈও দিগদাৰ, ঠাণ্ডা।